নমস্কাৰ মোৰ আৰু এখন নতুন ব্লগ ভিডিঅ'ত আপোনালোক সকলোকে নমস্কাৰ জনাইছোঁ। মই আজি আপোনালোকক লৈ যাম বাসুদেৱ থানলৈ, যি নেকি অসমৰ এক পবিত্ৰ থানৰ ভিতৰত অন্যতম এটা স্থান হ'ল বাসুদেৱ থান। সেই বাসুদেৱ থানৰ সম্পূৰ্ণ দৃশ্য মই এই ব্লগ ভিডিঅ'ৰ যোগেদি আপোনালোকৰ মাজত লৈ আহিম। ব্লগ আমি যাম বাসুদেৱ থানলৈ। আপোনালোকে জানে মই বিভিন্ন ঠাইৰ পৰা আপোনালোকৰ মাজত বিভিন্ন প্ৰকাৰৰ ভিডিঅ'ৰ লগতে মই ব্লগ ভিডিঅ' লৈ আহিছোঁ। কালিলৈকে মই আপোনালোকক চৰাইদেউ মহোৎসৱৰ ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকৰ মাজত লৈ আহিছিলোঁ। আজি মই গৈ আছোঁ বাসুদেৱ থান, য'ত নেকি অসমৰ পবিত্ৰ ধামৰ ভিতৰত অন্যতম এক স্থান হৈছে বাসুদেৱ থান। সেই স্থান হ'ল ধেমাজি। মই এতিয়া চৰাইদেউৰ পৰা ধেমাজি অভিমুখে গৈ আছোঁ আৰু এতিয়া সময় হৈছে আমাৰ 8:26 পাৰ হৈছে। চাওঁ আমি বন্ধুসকল, মই য'ত আহি পালোঁ এইফালে হয় চৰাইদেউ আৰু এইফালে যায় ডিব্ৰুগড় মেডিকেলো যাব পাৰিব, আৰু এইফালে যায় আমি য'ত যাম বাসুদেৱ থান, সেইখিনি স্থানত মই এইখিনি জেগালৈকে মই আহি পালোঁ। এইফালে চাওক এইডোখৰ পৰা আপোনাৰ শিৱসাগৰ 68 কিলোমিটাৰ, তাৰপাছত যোৰহাট 126 126 কিলোমিটাৰ, বগীবিল 14 কিলোমিটাৰ, ধেমাজি 41 কিলোমিটাৰ। য'ত নেকি আমি ধেমাজি ছাইডত যাম, ৰাইট টাৰ্ণ ল'ব লাগে এই ঠাইৰ পৰা। এইটো হ'ল চাওক, মই যোন ঠাইত এতিয়া বৰ্তমান মই উপস্থিত আছোঁ, সেইখিনি ঠাইত মই আপোনালোকক দেখুৱাইছোঁ।